অংগনবাদী কৰ্মীসকলে লাভ কৰিব 3 পৰা 4 লাখকৈ টকা। আজি এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। লগতে ই শ্ৰম কাৰ্ড থাকিলে লাভ কৰিব 2 লাখ টকাৰ সাহায্য। ই শ্ৰম কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম থাকিলে সম্ভৱ প্ৰথম কিস্তিৰ 32,500 টকা। আপোনাৰ আছে নেকি PMAYG ঘৰৰ লিষ্টত নাম? আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অংগনবাড়ী কৰ্মীৰ বাবে আশাৰ বতৰা। অৱসৰ হলে লাভ কৰিব 3 পৰা 4 লাখকৈ টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী অজন্তা নেওগে। যিসকল অংগনবাড়ী কৰ্মী আছে তেওঁলোকৰ কাৰণে এই ভাল খবৰ দিছে। অৱসৰৰ পিছত অংগনবাড়ী কৰ্মী বা অংগনবাড়ী ৱৰ্কাৰসকলে লাভ কৰিব 3 পৰা 4 লাখকৈ টকা। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা। মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। যদিহে আপুনি আবেদন কৰিছিলে তেন্তে শীঘ্ৰে তালিকা চাই লওক আপোনাৰ নাম। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ তালিকা। তালিকাত কিদৰে চাব আপোনাৰ নাম? প্ৰথমে আপুনি গুগলত গৈ PMAYG.nic.in সাৰ্চ কৰিব লাগিব। ইয়াৰ পিছতে হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ পিছতে ষ্টক হোল্ডাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। সেইটোত ক্লিক কৰি আপোনালোকৰ যি লিষ্ট আছে সেইটো চেক কৰিব পাৰিব। মানুহে এতিয়ালৈকে ই শ্ৰম কাৰ্ড বনোৱা নাই তেওঁলোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। ই শ্ৰম কাৰ্ড থকাসকলে লাভ কৰিব 2 লাখ টকাৰ সুবিধা। 2 লাখ টকাৰ সুবিধা লাভ কৰিব ই শ্ৰম পঞ্জীয়ন কৰা শ্ৰমিকসকলে। যদি ই শ্ৰম কাৰ্ড নাই তেন্তে অতি সোনকালে ই শ্ৰম কাৰ্ড বনাই লওক। ই শ্ৰমত পঞ্জীয়ন কৰা শ্ৰমিক লৈ ডাঙৰ ঘোষণা চৰকাৰৰ। 2 লাখ টকাৰ সুবিধা লাভ কৰিব ই শ্ৰম পঞ্জীয়ন কৰা শ্ৰমিকসকলে। চৰকাৰে দিয়া এই আৰ্থিক সাহায্য লাভ কৰিব কেইবাটাও বিশেষ কাৰণত। দুৰ্ঘটনাত যদি কোনো শ্ৰমিকৰ মৃত্যু হয় তেতিয়া দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব 2 লাখ টকা। আনহাতে দুৰ্ঘটনাত অংগক্ষত হোৱা শ্ৰমিকে লাভ কৰিব আৰ্থিক সাহায্য। দৃষ্টিশক্তি বা 2 হাত হেৰুওৱা শ্ৰমিকে লাভ কৰিব 2 লাখ টকা। এখন হাত বা এখন ভৰি ব্যৱহাৰৰ অযোগ্য হলে লাভ কৰিব 2 লাখ টকা। এটা চকু সম্পূৰ্ণৰূপে নষ্ট হলে শ্ৰমিকে লাভ কৰিব 1 লাখ টকাৰ সাহায্য। ইয়াৰ বাবে আবেদন কৰিব লাগিব শ্ৰমিকসকলে বা শ্ৰমিকৰ পৰিয়ালে। আবেদনৰ বাবে লাগিব আধাৰ নম্বৰ, ই শ্ৰম কাৰ্ড, মৃত্যুৰ প্ৰমাণ পত্ৰ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ৰাজ্যৰ আন এটা ডাঙৰ খবৰ হৈছে মুছলমান সমাজৰ পৰা হ'ব লাগে ডাক্তৰ ইঞ্জিনিয়াৰ। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য মাদ্ৰাছাক লৈ। সমাজত দৰকাৰ নাই জনাব ইমামৰ। আধুনিক ভাৰতত মাদ্ৰাছাৰ কোনো প্ৰয়োজন নাই। মুছলমান সমাজৰ পৰা হ'ব লাগে ডাক্তৰ ইঞ্জিনিয়াৰ। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য মাদ্ৰাছাক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু একাংশ মুছলমানে শুকুৰবাৰে স্কুল বন্ধ ৰখাৰ দাবী কৰে। প্ৰথমে অসমৰো কেইবাখনো জিলাত শুকুৰবাৰে স্কুল বন্ধ ৰখা হৈছিল, কিন্তু মই শিক্ষামন্ত্ৰী হোৱাৰ পিছত এই ব্যৱস্থা উঠাই দিছো। লগতে অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে 6শ মাদ্ৰাছা বন্ধ কৰাৰ কথা কয় আৰু শীঘ্ৰে বাকী থকা সকলো মাদ্ৰাছা বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আম আদমি পাৰ্টি অসমৰ সংবাদমেল। APDCLৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী। APDCLে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সংবাদমেলত হৰফল আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ। সোমবাৰে গণেশগুৰি স্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বৰঠাকুৰে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বৃহৎ পুঁজিপতি গৌতম আদানীৰ প্ৰতিষ্ঠানৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ বাবে অসমৰ জনসাধাৰণৰ স্বাৰ্থ মূল কথা নহয়। আদানীৰ স্বাৰ্থতে অসমৰ ঘৰে ঘৰে APDCLে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। আদানীৰ কোম্পানীক 840 কোটি টকা ঠিকা দিছে অসম চৰকাৰৰ শক্তি বিভাগে। ইয়াৰ ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। আম আদমি পাৰ্টিয়ে শীঘ্ৰে চৰকাৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। আপন নেতাগৰাকীয়ে দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰৰ দৰে অসমতো 200 ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিবলৈও দাবী জনায়। APDCLে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন আৰু হাৰাশাস্তি চলোৱাৰ অভিযোগ আপন নেতা ৰমেন বৰঠাকুৰৰ। তেওঁ আৰু কয় যে পূৰ্বে যিসকল লোকে 200 টকা বিদ্যুতৰ বিল আদায় দিছিল তেওঁলোকৰ পৰা এতিয়া 1000 টকাৰ পৰা 1500 টকাকৈ আদায় কৰিছে APDCLে। এই ব্যৱস্থা চৰকাৰৰ জনবিৰোধী নীতিৰ ফল। চৰকাৰে শীঘ্ৰে এই ব্যৱস্থা বন্ধ। আন এটা ডাঙৰ খবৰ হৈছে অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত পাটাছাৰকুছি থানাত ভৱন উদ্বোধন।
সোমবাৰে অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত পাটাচাৰকুছি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভৱনটো উদ্বোধন কৰে অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দেৱে। তেওঁ ভৱনটো উদ্বোধন কৰি দিয়া ভাষণত কয় যে 1908 চনতে ব্ৰিটিছৰ দিনত স্থাপিত পাটাচাৰকুছি আৰক্ষী থানাৰ এই নৱনিৰ্মিত ভৱনটো অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে। এই থানাখনত থকা সকলো সা সুবিধা জনসাধাৰণৰ কামত আহে, তাৰ প্ৰতি সজাগ হ'ব লাগে আৰক্ষী। সকলো আৰক্ষীয়ে জনসাধাৰণক ভাল ব্যৱহাৰ কৰিব লাগে। নৱনিৰ্মিত ভৱনসমূহ আধুনিক ৰূপত নিৰ্মাণ কৰাৰ কাৰণ হৈছে জনসাধাৰণৰ কামত অহা। জনসাধাৰণে আৰক্ষী থানালৈ আহে আইনীভাৱে সহায় বা ন্যায় বিচাৰি, গতিকে আৰক্ষীয়ে জনসাধাৰণক ন্যায় দিব লাগে আৰু মানৱতামূলক কাম কৰিব লাগে। জনসাধাৰণৰ সকলো অভিযোগ শুনিব লাগে। প্ৰতিজন আৰক্ষীয়ে নিজৰ পোচাকযোৰক সন্মান জনাই জনসাধাৰণৰ লগত ভাল ব্যৱহাৰ কৰি আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক ভাল কৰিব লাগে। অৱশ্যে বৰ্তমান সময়ত আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্ক বহুত ভাল হৈছে। মুহূৰ্তত দিবলৈ লৈছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পাশবিক ঘটনাৰ পিছত ফোনত কাৰ সৈতে কথা হৈছিল হস্পিটেলৰ প্ৰাক্তন অধ্যক্ষৰ, ফোনৰ কণ্টেক্ট লিষ্ট হোৱাটছএপৰ পৰা কাৰ নম্বৰ ডিলিট কৰিছিল। আৰজি কৰ মেডিকেল কলেজ হাস্পাতালৰ চেষ্টা বিভাগৰ ছেমিনাৰ হলতে অপকৰ্ম আৰু হত্যা কৰা হৈছিল নেকি চিকিৎসক ছাত্ৰীগৰাকীক? আন স্থানত এই ঘটনা সংঘটিত কৰি ছেমিনাৰ হলত মৃতদেহ ৰখা হৈছিল। এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে চিবিআইৰ তদন্তকাৰী দলে। যদি সেয়া হয় তেন্তে এই কাণ্ডত একাধিক লোক জড়িত থকাৰ বিষয়টো অধিক স্পষ্ট হৈ পৰিব। তদন্তকাৰী বিষয়াৰ মতে আৰজি কৰৰ চেষ্টা বিভাগত 60খন বিচনা আছে। তাৰ উপৰি ছেমিনাৰ হল সহ আন 2টি কোঠা আছে। সেই কোঠাৰ বিচনাবোৰ সাধাৰণতে খালী থাকে। তাতো নাৰকীয় কাণ্ড সংঘটিত হ'ব পাৰে বুলি ধাৰণা কৰিছে তদন্তকাৰী দলে। বিষয়টো শ্ৰেষ্ঠ বিভাগৰ বিভিন্ন স্থানত 3D স্কেনাৰৰ জৰিয়তে মেপিং আৰু ভিডিঅ' কৰা হৈছে। দেওবাৰে চিকিৎসকগৰাকীৰ পিতৃ মাতৃও আন ঠাইত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে। তেওঁলোকৰ মন্তব্য শুনিছো, যিদৰে মৃতদেহ ৰখা হৈছে সেইদৰে মৃতদেহ নাছিল, শৰীৰত পোচাক নাছিল। কন্যাক চাবলৈ কেইবা ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছিল। সেই সময়ত আমাক আঁৰ কৰি প্ৰমাণ লুকুৱাৰ চেষ্টা কৰা হৈছিল। তেওঁলোকৰ প্ৰশ্ন, কোনো কথা লুকুৱাৰ বাদে কিয় আমাৰ কন্যাৰ বিক্ষত দেহ দেখিও ফোনত ক'ব তেওঁ চূড়ান্ত সিদ্ধান্ত লৈছে। ঘটনাস্থলী আৰু সংলগ্ন স্থানৰ জৰীপ কৰাৰ লগতে আৰজি কৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক শুকুৰবাৰৰ পৰা মাৰাথন জেৰা কৰিছে চিবিআইয়ে। দেওবাৰে 10 বজাত তদন্তকাৰী দলৰ মুখামুখি হৈছে সন্দীপ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আলফা স্বাধীনক হকিয়নী আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ কলে অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে আলফা স্বাধীনক হকিয়নী আৰক্ষী সঞ্চালক প্ৰধানৰ অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰৰোচনা উচ্চতনিক বেয়া কাম নকৰিবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান ডিজিপিৰ। বেয়া কাম কৰিলে শাস্তিৰ সন্মুখীন হ'ব। অসমৰ সাম্প্ৰতিক উন্নয়নৰ ছবি বাহিৰত থাকিলে কেনেকৈ দেখিব বুলি আলফা স্বাধীনৰ মুৰব্বীগৰাকীৰ প্ৰতি প্ৰশ্ন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ। তেওঁ আৰু কয় যে শেহতীয়াকৈ ঘটনাক লৈ অসহায় বোধ কৰা নাই অসম আৰক্ষী ব্যৰ্থ হোৱা নাই। 50 বছৰৰ অসমৰ উন্নয়নক লৈ অসম আৰক্ষী সচেষ্ট বুলি কয় ডিজিপি জিপি সিঙে। উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকগৰাকী। ডিজিপি জিপি সিঙে ছাত্ৰ ছাত্ৰীৰ সৈতে এক অন্তৰংগ বাৰ্তালাপত মিলিত হয়।